নমস্কাৰ সকলোকে আজি মই ডিসকাস কৰিম ৰেশিও আৰু প্ৰপোৰ্শনৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন ফাৰ্স্ট কোৱেশ্চনটো আছে if a is to b equal to 2:3 and b is to c equal to 4:5 then c is to a is equal to কোৱেশ্চন অসমে দিয়া আছে যদি a is to b equal to 2:3 আৰু b is to c equal to 4:5 হয় তেন্তে c is to a হ'ব অপচন একিটা দিয়া আছে আমাক দিয়া আছে a is to b equal to 2:3 আৰু b is to c দিয়া আছে 4:5 আমাক ফাইন্ড কৰিবলৈ কৈছে c is to a equal to question mark c is to a কি হ'ব আমাক উলিয়াব কৈছে ঠিক আছে একিটা ৰেশিও আছে অনুপাত একিটা ঠিক আছে ফ্ৰ্যাকশনত লিখিলে হ'ব a is to b to a by b ভগ্নাংশত লিখিলে হ'ব a by b ঠিক তেনেকৈ ইয়াত হ'ব এটো 2/3 ইয়াত ঠিক তেনেকৈ b by c equal to 4/5 হ'ব ঠিক আছে আমাক c is to a উলিয়াব কৈছে আমি যদি এই ৰেশিও দুটা মাল্টিপ্লাই কৰি তো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড means a by b লগত যদি আমি b by c মাল্টিপ্লাই কৰো ইনটু কৰো ঠিক তেনেকৈ রাইট হ্যান্ড সাইডটো 2/3 লগত আমি যদি 4/5 মাল্টিপ্লাই কৰো ইনটু কৰো তেতিয়া কি হ'ব সোৱা a b to আমি ক্যান্সেল কৰিব পাৰিম ঠিক আছে সো ইয়াত তেতিয়া থাকি যাব ওপৰতে তলত থাকিব c আমি পালো a by c ঠিক আছে ইয়াত আমি পাম ঠিক তেনেকৈ ইয়াত ক্যান্সেল না যায় 2 into 4 8 হ'ব 3 into 5 হ'ব 15 আমাক ফাইন্ড কৰিব কৈছে c is to a আমি পালোগে a by c c is to a উলিয়াবৰ কাৰণে আমি এই ভগ্নাংশটো এনেকৈ পাব লাগিব c by a বুলি পাব লাগিব ঠিক আছে তেতিয়া c by a টো আমি ৰেশিওত c is to a বুলি লিখিব পাৰিম সো a by c আছে ইকুৱেল টু 8/15 দুইটা সাইড ৰেসিপ্ৰোকেল কৰি দিয়া a by c to c by a লিখা তেতিয়া এটো সাইড 8/15 টো আমি 15/8 লিখিব লাগিব ঠিক আছে সো আমি পালো c by a equal to 15/8 এটো ৰেশিওত লিখা c is to a হ'ব ৰেশিওত লিখিলে equal to 15:8 হ'ব এটো ৰেশিওত লিখিলে ঠিক আছে সো আমি c is to a equal to কি পালোগে 15:8 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন c অপশন c 15:8 ইয়াৰ correct answer ঠিক আছে next question আছে in a class there are 950 students if number of boys 570 and then find the ratio of boy and girl question টা অসমে দিয়া আছে এটা শ্ৰেণী কোঠাত 950 গৰাকী ছাত্ৰ ছাত্ৰী আছে যদি 570 জন ছাত্ৰ হয় তেন্তে ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত হ'ব অপচন একিটা দিয়া আছে ঠিক আছে সো আমাক কি দিয়া আছে in a class there are 950 students এটা ক্লাছৰুমত কিমান ষ্টুডেন্ট আছে 950 তাত বয়ও আছে আৰু গাৰ্লও আছে মিলি 915 আছে ঠিক আছে এই নাম্বার অফ বয়জ 570 বয় কিমান দিয়া আছে 570 ঠিক আছে দেয়ার ফাইন্ড দ্য রেশিও বয় এন্ড গার্ল আমাক রেশিওটো উলিয়াব কৈছে বয় আৰু গাৰ্লৰ ঠিক আছে বয়জ টু গাৰ্ল ইকুৱেল টু কোৱেশ্চন মাৰ্ক এটা সব বয় আৰু গাৰ্লৰ যদি আমি ৰেশিওটো উলিয়াবলৈ হয় বয়ৰ নাম্বাৰটো দিয়া আছে 570 আমাক গাৰ্লৰ নাম্বাৰটো লাগিব গাৰ্লৰ নাম্বাৰটো এনেকৈ লাব টোটাল ষ্টুডেন্টৰ পৰা এটো মাইনাস কৰিলে হ'ল 950 ৰ পৰা 570 মাইনাস কৰা তেতিয়া আমি পাম 380 সো নাম্বাৰ অফ গাৰ্ল ইকুৱেল টু 380 সো এতিয়া আমি ৰেশিওটো উলিয়াই দিব পাৰিম বয় আছে 570 is to girl আছে 380 সো বয়জ টু গাৰ্ল ইকুৱেল টু কি হ'ব 570 is to 380 এটো ফ্ৰ্যাকশনাল লিখি কটাকটি কৰা ফ্ৰ্যাকশনাল লিখিলে হ'ব 570 divided by 380 এটো 0 ক্যান্সেল গল 90 ৰে ক্যান্সেল যাব 90 ৰে 15 ক যাব 3 টাইমস আৰু ইয়াক যাব 2 টাইম সো আমি কি পালোগে 3/2 সো এটো ৰেশিও লিখিলে হ'ব বয়জ টু গাৰ্ল ইকুৱেল টু 3:2 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন বি ইয়াৰ কারেক্ট আনসার ঠিক আছে নেক্সট কোয়েশ্চন আছে the ratio of angles of a triangle is 2:3:4 if the measures of greatest angle is 80 degree find the measure of smallest angle question অসমে দিয়া আছে এটা ত্ৰিভুজৰ তিনটা কোণৰ অনুপাত 2:3:4 যদি আটাইতকৈ ডাঙৰ কোণটো 80 ডিগ্ৰী হয় তেন্তে আটাইতকৈ সৰু কোণটো হ'ব অপচন একিটা দিয়া আছে সো আমাক কি দিয়া আছে এটা ত্ৰিভুজৰ কোণ তিনটাৰ মাপৰ ৰেশিও দিয়া আছে 2:3:4 ঠিক আছে আৰু কি দিয়া আছে আটাইতকৈ ডাঙৰ এংগলটো দিয়া আছে 80 ডিগ্ৰী ডাঙৰ কোণটো দিয়া আছে 80 ডিগ্ৰী এটো হৈছে গ্ৰেটেষ্ট এংগল ঠিক আছে
Find the measure of smallest angle. আটাইতকৈ সৰু এংগলটো আমাক উলিয়াব কৈছে। এতিয়া চোৱা ৰেশিওটো দিয়া আছে 2:3:4 তাত আমি x লগাই এংগল কিটা twice x thrice x আৰু 4x বুলি ধৰি লও ঠিক আছে এতিয়া ইয়াত চোৱাচোন x ৰ ভ্যালুৰ কাৰণে আটাইতকৈ ডাঙৰ এংগল হ'ব 4x আৰু আটাইতকৈ সৰু এংগল হ'ব twice x ঠিক আছে এতিয়া আমাক কি দিয়া আছে আটাইতকৈ ডাঙৰ এংগলটো দিয়া আছে 80 ডিগ্ৰী সো আমি লিখিব পাৰো 4x = 80 ডিগ্ৰী ইয়াৰ পৰা আমি x সমান পাম x = 80/4 এটো ইনটু হৈছে এটো সাইডে দিলে ডিভাইড হ'ব ঠিক আছে ইকুয়াল টু আমি পাম 20 সো আমি x ৰ মানটো কি পালো 20 এতিয়া x ৰ মানটো twice x ত বহাই দিলে আটাইতকৈ সৰু এংগলটো ওলাই যাব সৰু কোণটো ওলাই যাব সো twice x = ভ্যালুটো বহাই দিয়া 2 * 20 ইকুয়াল টু আমি পাম 40 ডিগ্ৰী ঠিক আছে সো ত্ৰিভুজটো আটাইতকৈ সৰু কোণটো হ'ব 40 ডিগ্ৰী সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন বি ইয়াৰ কারেক্ট আনসার ঠিক আছে